ৰমেন বৰুৱাৰ সন্দৰ্ভত দীপেন বৰুৱাই আজি এনেদৰে মন্তব্য কৰিলে যেহেতু কিছু সময় পূৰ্বেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেগৈ ৰমেন বৰুৱাৰ বাসগৃহত আৰু তাৰ পাছতেই ৰমেন বৰুৱাৰ সন্দৰ্ভত দীপেন বৰুৱাই এনেদৰে মন্তব্য কৰিলে যে মানসিক অশান্তিত হয়তো ভুগি আছিল ৰমেন বৰুৱা যাৰ বাবে তেওঁৰ ঘৰৰ পৰা এনেদৰে নাইকিয়া হৈ গ'ল এনেদৰে মন্তব্য কৰিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কি মন্তব্য কৰিছে আমি জনাই যোৱাৰ এই মুহূৰ্তত চেষ্টা কৰিছো যিহেতু আজি 23 দিন ধৰি ৰমেন বৰুৱাৰ কোনো সন্ধান নাই আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে যদিও বৰ্তমান পৰ্যন্ত ৰমেন বৰুৱাৰ কোনো সন্ধান নাই আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেগৈ ৰমেন বৰুৱাৰ বাসগৃহত আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়েও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ বাসগৃহত যিহেতু উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী বৰুৱা পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনে 23 দিনে সন্ধান নাই ৰমেন বৰুৱাৰ SDRF NDRF উদ্ধাৰ অভিযান বৰ্তমানেও চলাই আছে আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে ৰমেন বৰুৱাক কেন্দ্ৰ কৰি ৰমেন বৰুৱাক সন্দৰ্ভত দীপেন বৰুৱাই কৈছে যে মানসিক অশান্তিৰ বাবে হয়তো এজন ব্যক্তি ঘৰৰ পৰা ওলাই যাব পাৰে যেহেতু হঠাতে নাইকিয়া হৈ গ'ল ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ পাৰলৈ নামি যোৱাৰ পাছৰে পৰা আসলতে ৰমেন বৰুৱাৰ সন্ধান আজি পৰ্যন্ত নাই আৰু সেই সন্দৰ্ভত মানসিক অশান্তিৰ ভোগাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীৰ সন্মুখতে উল্লেখ কৰিলে দীপেন বৰুৱাই লগতে চৰকাৰে যদি ঘৰটো সংৰক্ষণ কৰিব বিচাৰে তেনেহলে ভাল আছিল এনেদৰে কেইবাটাও মন্তব্য কৰিছে দীপেন বৰুৱাই যেহেতু ৰমেন বৰুৱা আজি 23 দিন ধৰি নাইকিয়া হৈ আছে ৰমেন বৰুৱা কলেই গ'ল কি হল আসলতে কাৰো কাষত সেই তথ্য নাই আৰু এগৰাকী স্বনামধন্য ব্যক্তি এনেদৰে হঠাৎ নোহোৱা হৈ যোৱাৰ ঘটনাক লৈ আসলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল উদ্বিগ্ন হৈ গৈছিল অসমবাসী আৰু বৰ্তমানেও আৰক্ষী অভিযান অব্যাহত ৰাখিছে SDRF NDRF অভিযান অব্যাহত ৰাখিছে কিন্তু তাৰ পাছতো যোৱা 23 দিন ধৰি কিন্তু সন্ধানহীনে হৈ আছে নিৰুদ্দেশে হৈ আছে ৰমেন বৰুৱা আজি পৰ্যন্ত ৰমেন বৰুৱা কলে গ'ল কোনেও গম নাপায় আসলতে তাৰ পাছতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিলগৈ ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দীপেন বৰুৱাই এটা কথা উল্লেখ কৰিছে যে মানসিক হাৰাশাস্তি নথকাকৈ বা মানসিক অশান্তিত নুভুগাকৈ কোনো এজন ব্যক্তি এনেদৰে নাইকিয়া হৈ যাব নোৱাৰে হয়তো ৰমেন বৰুৱাৰ সৈতেও একেই হৈছিল কাৰণ যেতিয়া ৰমেন বৰুৱাৰ দৃশ্যাংশ বন্দী হৈছিল CCTV কেমেৰাত সেই সময়ত ধৰিব পৰা গৈছিল দেখা পোৱা গৈছিল যে ৰমেন বৰুৱা অত্যাধিক ভাবুক হৈ আছিল প্ৰত্যক্ষদৰ্শীয়ে দেখিও সেয়া ব্যক্ত কৰিছিল আৰক্ষীৰ আগত যে ৰমেন বৰুৱা শেষত যোনে দেখিছিল তেওঁ অতিকৈ ভাবুক অৱস্থাত দেখিছিল গতিকে এই কথা আসলতে উল্লেখ কৰিব লাগিব যে হয়তো মানসিক অশান্তিৰ বাবেই এনেদৰে ৰমেন বৰুৱা নাইকিয়া হৈ গ'ল আৰু আজি দীপেন বৰুৱাই তেনেকৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দীপেন বৰুৱাই আমি একাধিক্ৰমে সেই ভাষ্য আগবঢ়াইছো নিৰুদ্দেশ হোৱা আজি 23 দিন হ'ল আৰু পুলিচে অক্লান্ত পৰিশ্ৰম কৰাৰ পিছতো তেখেতৰ সন্ধান উলিয়াব পৰা নাই ব্ৰহ্মপুত্ৰ নদীত যিটো তেওঁৰ ওচৰত যিটো শেষ খোজ আছিল সেই খোজটো পৰ্যন্ত পুলিচে পাব পাৰিছে আমাৰ যিটো ডগ স্কোৱাড থাকে তেওঁলোকেও নদীৰ কাষলৈকে গৈ তাৰ পৰা আৰু আগুৱাব পৰা নাই তেখেত নদীৰ কাষলৈকে যোৱা দেখা বহুকেইজন সাক্ষীও পোৱা গৈছে কিন্তু ঘূৰি অহা সাক্ষী আদি কোনেও আজিলৈকে পোৱা নাই তথাপিতো পুলিচে নিজৰ অনুসন্ধান অব্যাহত ৰাখিছে মই কিবা এটা খবৰ পাম বুলিয়ে মই অহা নাছিলোঁ কিন্তু আজি 23 দিন হ'ল দীপেন্দা আৰু বৌসকলক আজি এবাৰ লগ কৰিলোঁ পুলিচে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু বাকী ভাগ্যত যি আছে সেইখিনি আপোনাৰো বহু স্মৃতি জড়িত হৈ আছে এই ঘৰখনৰ লগত মোৰ বহুত দিনীয়া পুৰণা সম্পৰ্ক নিপ বৰুৱা আৰু নীৰেণ বৰুৱা দুইজনৰ লগত মই একেলগে ককা দেউতা নাতি হাতী বোলছবি কৰিছিলোঁ আৰু অনাতাঁৰ কেন্দ্ৰত কাম কৰি থকাৰ পৰাই নীৰেণ বৰুৱাৰ লগত মোৰ বহুত ব্যক্তিগত সম্পৰ্ক দীপেন বৰুৱাৰ গানৰ মই গানটো গায়ো থাকোঁ দীপেন্দাৰ গান এনি মুহূৰ্ততে আৰু দীপেন্দাৰ গান শুনি অত্যন্ত ভাল পাওঁ গিৰিন্দাৰ লগতো যথেষ্ট ভাল আছিলে পৰিয়ালটোৰ লগত সদায় আমাৰ শুভকামনা থাকেই
আৰু অসমৰ এটা জাতীয় জীৱনৰ লগত অত্যন্ত নিবিড়ভাৱে জড়িত অসমক সন্মানিত কৰা এখন ঘৰ। ঘটনাটো শুনি সকলোৰে মন দুখত আছে, সকলোৰে মন শোকত মিয়মান হৈ আছে, কিন্তু হাতত কৰিবলগীয়া একো নাই কাৰণে আমিও এক প্ৰকাৰ পথৰ সন্ধান বিচাৰি নোপোৱা এজন মানুহৰ ধৰণৰ অৱস্থাত থাকিবলগীয়া হৈছে। SDRF, NDRF সকলোৱে চেষ্টা চলাই আছে, পুলিচেও সকলোৱে চেষ্টা চলাই আছে, কিন্তু 23 দিন পিছত আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা ঘূৰি অহাৰো প্ৰমাণ নাই। গতিকে কেতিয়াবা খুব ঋণাত্মকভাৱে ভাবিব মন যায়, কিন্তু তাৰ লগত মানুহৰ সদায় মানুহ এটা আশাৰ ওপৰত জীয়াই থকা মানুহ, তাৰ পিছ মুহূৰ্ততে মনত এটা আশা আহে নহয়। ব্ৰহ্মপুত্ৰত জঁপিয়াবলগীয়া মানুহ নহয়, কিন্তু দিনে পোহৰে তাকো ৰাতি হ'লেও বেলেগ কথা আছিলে। দিনে পোহৰেতো বিভিন্ন মানুহ থাকে, যিটো ৰাস্তাই গৈছে, ফুটেজ যিটো পাইছে, যিখিনি লোকে পাইছে, যিয়ে নহওক বাৰু দিনৰ পোহৰত এনেকৈ মানুহ এজন পাজামা পাঞ্জাবী দি গানত নামি গ'লে কোনোবাই নহয় কোনোবাইতো দেখা পাব। সেইটো এটা চিন্তা কৰিবলগীয়া কথা হৈছে। ৰাতি হ'লে বেলেগ কথা হৈছে, কোনো দেখা পোৱা নাই। এইটো এইবিলাক বিভিন্ন প্ৰশ্ন মনলৈ আহে আৰু এইটো ক'বতো নোৱাৰোঁ কি হৈছে, কোনেও ক'ব নোৱাৰে। সেইটো কিবা ডেফিনেটলি হৈছে, ডেফিনেটলি। এনেইতো নৰ্মেল মানুহ এজন কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়, ডেফিনেটলি কিবা এটা হ'ব লাগিব, সংঘাত বা কিবা মানসিক হেৰি এটা খুব আঘাত পোৱা, মেণ্টেলি খুব আঘাত পাইছে হয়তো কিবা এটা। নহ'লে এনেই সেইজন মানুহ তেনেকৈ ওলাই নাযায়। ডেইলি গণেশ মন্দিৰত যায়, গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট সভাপতি, সেইদিনাখন গণেশ মন্দিৰৰ আগেৰেই গৈছে, আকৌ ৰাইট চাইডে ঘূৰি পেলাই নৈ পাৰলৈ গৈছে, সেইখিনিলৈকে পাইছে ফুটেজ। সেইটো কৈছোঁ, ব্ৰহ্মপুত্ৰত জঁপিয়াবলগীয়া মানুহ নহয়, কিন্তু দিনে পোহৰে তাকো ৰাতি হ'লেও বেলেগ কথা আছিলে। দিনে পোহৰেতো বিভিন্ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110।